ছাত্ৰ-ছাত্ৰীসকল আমি ইতিমধ্যে জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে চেপ্টাৰটোৰ ওপৰত অলৰেডি আমি দুটা ভিডিঅ' বনালো ওজনৰ প্ৰজননৰ ক্ষেত্ৰত কেনেকৈ একোখী জীৱৰ ক্ষেত্ৰত দ্বিখণ্ড বা বিভাজন প্ৰক্ৰিয়াৰে বংশ বিস্তাৰ কৰে আৰু আমি উদাহৰণ এমিবা লেছমেনিয়া প্লাজমোডিয়াম আৰু ইষ্টৰ ক্ষেত্ৰত আমি খুব সুন্দৰভাৱে উদাহৰণকেইটা চাইছিলোঁ আজি আমি বাকি যিকেইটা প্ৰক্ৰিয়া যেনে বিভাঙ্গন পুনৰ্জীৱন মুকুলোদ্গম আংগিক বিস্তাৰণ আৰু ৰেণুৰ উৎপত্তিৰ ওপৰত আলোচনা কৰিম এই দ্বিখণ্ডনৰ বাহিৰে বাকি যিকেইটা পদ্ধতি আছে এই পদ্ধতিকেইটা বহুমুখী জীৱৰ ক্ষেত্ৰতহে হয় আৰু বহুমুখী জীৱ বুলি ক'লে আমি সৰল জীৱৰ পৰা জটিল জীৱ দুই ধৰণৰ পাওঁ এই যিকেইটা ওজনৰ প্ৰজননৰ যিকেইটা প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াকেইটা সাধাৰণতে সৰল জীৱ যিটো দৈহিক যিটো গঠন সেই গঠনটো খুব সৰল জীৱৰ ক্ষেত্ৰতহে এনেকুৱা ধৰণৰ তোমাৰ বংশ বিস্তাৰ কৰা পদ্ধতি আমি দেখা পাওঁ প্ৰথমটো চোৱা বিভঙ্গন সাধাৰণতে সৰ্পিল হেলাই জাতীয় খুব সৰল জীৱৰ ক্ষেত্ৰত হয় হেলাই আমি সাধাৰণতে পানীত দেখা পাওঁ যেতিয়া আমি খালী চকুৰে দেখা পাওঁ খালী চকুৰে আমি তাৰ যিটো দৈহিক বাহিৰৰ গঠনটো আমি দেখা পাওঁ ভিতৰৰ যিবিলাক কোষবিলাক আমি মাইক্ৰস্কোপত চালেহে আমি সুন্দৰভাৱে দেখা পাওঁ যেতিয়া আমি খালী চকুৰে চাম পানীত চুলিৰ নিচিনা গ্ৰীণ আকাৰৰ কিছুমান আহৰ নিচিনা আমি দেখা পাওঁ আৰু যেতিয়া আমি মাইক্ৰস্কোপত চাম জাষ্ট এটুকুৰা সৰু অংশ আমি যদি মাইক্ৰস্কোপত চাওঁ খুব সুন্দৰভাৱে কোষৰ গঠনবিলাক আমি দেখা পাম কোষবিলাক এনেকৈ সুন্দৰভাৱে এটাৰ পিছত এটা গঠন হৈ আছে এইটো হ'ল কোষ কেন্দ্ৰ এটা একোটা কোষ লাগি আমি দীঘল এটা কি হৈছে সৰ্পিল হেলাইটো হৈছে আৰু খুব সুন্দৰভাৱে আমি ইয়াৰ যিটো ক্লোৰোপ্লাষ্ট বা পত্ৰহৰি এই পত্ৰহৰিটো এনেকৈ স্পাইৰেলি গঠন আমি দেখা পাম সেইকাৰণে এইটো স্পাইৰোগাইৰা বুলিও কয় এইটো খুব গ্ৰীণ কালাৰত আমি দেখা পাম গ্ৰীণ এইকাৰণে এই গোটেই স্পাইৰোগাইৰাটো গ্ৰীণ হয় কাৰণ আমি জানো যে কি হয় উদ্ভিদবিলাক খাদ্য প্ৰস্তুত কৰিব পাৰে আৰু যিহেতু সৰ্পিল হেলাই নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে কাৰণ ইয়াৰ ক্লোৰোপ্লাষ্ট আছে পত্ৰহৰিত আছে আৰু সেইকাৰণে সৰ্পিল হেলাই আমি উদ্ভিদত আমি অন্তৰ্ভুক্ত কৰোঁ আৰু এই সৰ্পিল হেলাই যেতিয়া পৰিণত হোৱাৰ লগে লগে যেতিয়া বংশ বিস্তাৰ কৰা সময় হ'ব তেতিয়া ই নিজকে কি কৰিব বিভঙ্গন কৰিব সেগমেন্ট কৰি দিব মানে কাটি দিব এনেকৈ কাট কৰি দিব সাপোজ এটো এনেকৈ ইয়াতে কেইবাটাও টুকুৰা কৰি দিব সাপোজ এটো এনেকৈ টুকুৰা কৰি দিলে ইয়াত তুলে দীঘলীয়াকৈ আৰু আছে তো টুকুৰা কৰি দিয়াৰ লগে লগে এই টুকুৰাটোৰ পৰা আকৌ কোষ বিভাজন ষ্টাৰ্ট হৈ যাব সাপোজ এই টুকুৰাটো আছে এই টুকুৰাটোৰ পৰা আকৌ কোষ বিভাজন হ'ব খুব সুন্দৰভাৱে এটা কোষৰ পিছত এটা কোষ এনেকৈ যিটো নৰ্মেল কোষ বিভাজন আমি দেখিছিলো আগৰ ক্লাছবিলাকত ভিডিঅ'বিলাকত ঠিক তেনেদৰে কোষ বিভাজন কৰিব প্ৰথমতে কোষ কেন্দ্ৰৰ ভিতৰত থকা ক্ৰমোজোমবিলাক প্ৰতিলিপি বনাই দুটা কোষ কেন্দ্ৰ হ'ব আৰু লগতে সাইটোপ্লাজম যিটো তোমাৰ কোষ পৰকৰ অংগবিলাক ভিতৰত থকা অংগবিলাকো বিভাজন হৈ ধুনীয়াকৈ দুটা কোষ সৃষ্টি হ'ব তেনেকৈ সাপোজ এইটো কাট অংশটো আৰু এনেকৈ দীঘলীয়াকৈ কোষ বিভাজন হ'ব সাপোজ এই কাট অংশটোৰ পৰা এনেকৈ দীঘলীয়াকৈ বিভাজন হৈ এটা পইলত যেতিয়া স্পাইৰোগাইৰা প্ৰস্তুত হ'ব বা গঠন হ'ব তেতিয়া আকৌ নেক্সট সেইটোৱে আকৌ বংশ বিস্তাৰৰ কাৰণে নিজকে প্ৰস্তুত কৰিব আৰু কৰি পেলাই কি কৰিব টুকুৰাটো বিভঙ্গন কৰিব তে এনেকুৱা ধৰণৰ বিভঙ্গন প্ৰক্ৰিয়া কি হয় আমি জটিল যিবিলাক জীৱ জন্তু বা মানুহৰ ক্ষেত্ৰত আমি দেখা নাপাওঁ কিয় দেখা নাপাওঁ তোমালোকে হেতু ভাবিবা অকমান ভাবি পেলাই মোক কমেন্ট সেকশনত দিবা আৰু মই নেক্সট ক্লাছত তোমালোকক কিয় নহয় তাৰ এনসাৰটো দিম এতিয়া নেক্সট চোৱা পুনৰ্জীৱন প্লেনেৰিয়া বা হাইড্ৰাৰ ক্ষেত্ৰত হয় প্লেনেৰিয়া সাধাৰণতে তোমাৰ আমি যদি ফ্ৰেছ ৱাটাৰ বা খুব নিৰ্মল পানীতহে আমি এইবিলাক দেখা পাওঁ উপঙি থকা দেখা পাওঁ খালি চুই কিবা এটা যে উপঙি আছে গম পাম কিন্তু মাইক্ৰস্কোপত চালেহে আমি তাৰ একচুৱেল যিটো গঠন সেই গঠনটো দেখা পাম এতিয়া প্লেনেৰিয়াৰ ক্ষেত্ৰত কি হয় প্লেনেৰিয়া আমি সৰ্পিল হেলাইৰ ক্ষেত্ৰত দেখিছিলোঁ কিন্তু তাৰ কোনো এটা দৈহিক গঠন নাই যে কোষবিলাক এটাৰ পিছত এটা কি হৈ আছে লগ লাগি আছে কিন্তু প্লেনেৰিয়াৰ ক্ষেত্ৰত আমি এটা সৰল এটা দৈহিক গঠন দেখা পাম ঠিক এনেকুৱা ধৰণৰ জাষ্ট এটা হেড বা টেইল টাইপত এনেকৈ আমি দেখা পাম আৰু এই প্লেনেৰিয়াটোৱে কি কৰিব কিবা এক্সিডেন্টলি বা কিবা কাৰণত যদি তাৰ বডিটো কাট খাই যায়
তেতিয়া কি কৰিব এই কাট পোৰ্শনটোৰ পৰাই আকৌ বিভাজন কৰি কুক বিভাজন কৰি এই কাট পোৰ্শনটো কি কৰিব আকৌ বৃদ্ধি আৰু বিকাশ কৰি তাৰ যিটো তলৰ অংশ টেইল অংশটো কি কৰিব সুন্দৰভাৱে বিকাশ কৰি পেলাই এটা নতুন প্লেন এৰিয়া গঠন হ'ব বা সৃষ্টি হ'ব এটো এটা হ'ল নতুন প্ৰজন্ম আৰু এই যিটো অংশ মাজৰ অংশ ঠিক মাজৰ অংশটো চোৱা এই মাজৰ অংশটো কি কৰিব ইয়াৰ হেড পোৰ্শনটো আৰু টেইল পোৰ্শনটো কুক বিভাজন কৰি খুব খৰতকীয়াকৈ কুক বিভাজন হয় কুক বিভাজন হ'ব কাৰণে কিছুমান স্পেশালাইজড সেল বা কোষ আছে সেই কোষবিলাকে খুব খৰতকীয়াকৈ বিভাজন কৰি পেলাই কি কৰিব যেটো বিকাশ সেই বিকাশটো ঘটাব আৰু এই টেইল পোৰ্শনটো ঠিক তেনেদৰে এই ওপৰ অংশটো কি কৰিব কুক বিভাজন কৰি ওপৰ অংশটো গঠন কৰি ল'ব আৰু ঠিক তেনে আমি দেখা পালো যে কিবা কাৰণত যদি প্লেন এৰিয়া এটা কাট খাই যায় তেতিয়া সেই তিনিটা অংশৰ পৰাই তিনিটা নতুন প্ৰজন্ম সৃষ্টি হ'ল আৰু এনেকুৱা ধৰণৰ একচুয়ালি প্ৰজন্ম প্লেন এৰিয়া যদিও কৰে এটো ওপৰতে নিৰ্ভৰ নকৰে আচলতে প্লেন এৰিয়া বংশ বিস্তাৰটো প্লেন এৰিয়া যৌন প্ৰজননৰ দ্বাৰা দিও বংশ বিস্তাৰ কৰিব পাৰে আচলতে এই যে এক্সিডেন্টলি যে কাট খাই যোৱাৰ প্ৰক্ৰিয়াটোতে এটো নিৰ্ভৰশীল নহয় আমি দেখিছো যে বিভংগনৰ ক্ষেত্ৰত কি হয় হৰকে ঠেলাই নিজে বংশ বিস্তাৰ হ'বৰ কাৰণে নিজে সেগমেন্ট মানে এটা ভাগ কাটি লৈছে বা এৰুৱাই দিছিল বডিৰ পৰা কিন্তু এই ক্ষেত্ৰত এটো নিজে কৰিব নোৱাৰে কাৰণ এটো ওপৰতে এই পুনৰ জীৱন যিটো প্ৰক্ৰিয়া ওপৰতে ইয়াৰ বংশ বিস্তাৰ নিৰ্ভৰশীল নহয় যৌন প্ৰজননৰ দ্বাৰাও হয় এতিয়া হাইড্ৰাৰ ক্ষেত্ৰত হাইড্ৰাও পানীতে পোৱা যায় 1 সেন্টিমিটাৰতকৈ কম হয় হাইড্ৰা এটা পইণ্টত হাইড্ৰা 1 সেন্টিমিটাৰতকৈ কম হয় দেখা আৰু খালি চকুৰে আমি অলপ আংশিকভাৱে আমি দেখিব পাৰো কিবা এটা মাইক্ৰোস্কোপত চালে আমি ধুনীয়াকৈ ইয়াৰ যিটো টেন্টেকলছবিলাক মাটি দেখাম টেন্টেকলছবিলাক ধুনীয়াকৈ দেখা পাম এই হাইড্ৰাৰ ক্ষেত্ৰতো পুনৰ জীৱন যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া কি কৰে বংশ বিস্তাৰ কৰিব পাৰে এটা নেক্সট হোৱা মুকুলৰ দ্বাৰা কেনেকৈ হয় মুকুলত হাইড্ৰাই মুকুলৰ দ্বাৰাও কি কৰিব পাৰে নতুন প্ৰজন্ম সৃষ্টি কৰিব পাৰে এতিয়া মই হাইড্ৰাটা কি দেখাওঁ হাইড্ৰা এটা কিছু অলপ অংগ আছে খুব সৰল মই টেন্টেকলছ থাকিব এনেকৈ হাইড্ৰাই কি কৰিব যেতিয়া প্ৰজননৰ ষ্টেজত আহি পৰিব বা পইণ্টত হ'ব তেতিয়া কি কৰিব শৰীৰত কিছুমান কুক বিভাজন কৰি বাদ ফৰ্ম কৰিব বাদ মানে হ'ল তোমাৰ মুকুল ফৰ্ম কৰিব এই মুকুলবিলাক খুব খৰতকীয়াকৈ কুক বিভাজন হ'ব কুক বিভাজন হৈ পেলাই কি কৰিব মুকুলটো যেতিয়া পইণ্টত হ'ব তেতিয়া এই হাইড্ৰাৰ মাতৃ কুকটোৰ পৰা আঁতৰি আহিব বা পৃথক হৈ যাব সাপোজ এটো লাহেকৈ তোমাৰ যেটো মুকুলটো পইণ্টত আছে এটা নতুন মুকুল নতুন হাইড্ৰা হ'ব কাৰণে আৰু ই কি কৰিব লাষ্ট পৰৱৰ্তী হেৰি সময়ত ই আঁতৰি আহিব মানে এই বডিটোৰ পৰা কাট খাই আঁতৰি আহিব আৰু আঁতৰি অহাৰ লগে কি হ'ল এটা হাইড্ৰাৰ পৰা আমি কি কৰি দেখিলো দুটা হাইড্ৰা এটা আৰু এটা হাইড্ৰা হোৱা দেখা পালো অকল এটাই নহয় হাইড্ৰা এপিডিও মুকুল প্ৰস্তুত হ'ব পাৰে বা আৰু ওপৰটো ইয়াতো মুকুল গঠন হ'ব পাৰে আৰু এনেদৰে হাইড্ৰা কি কৰে এটা হাইড্ৰাই দুই তিনিটা মুকুল গঠন কৰি নতুন প্ৰজন্ম সৃষ্টি কৰিব পাৰিলে এটো হ'ল কি মুকুলোদ্গম এটা 5 নম্বৰটো চোৱা আংগিক বিস্তাৰণ এই আংগিক বিস্তাৰণ সাধাৰণতে উদ্ভিদৰ ক্ষেত্ৰত দেখা পোৱা যায় তাৰমানে উদ্ভিদৰ যি অংগ আমি সবে জানো উদ্ভিদৰ কি অংগ আছিল ফুল বাদ দি কাৰণ ফুলটো যৌন প্ৰজননৰ ক্ষেত্ৰত হয় মই এটা অলপ পিছত বুজাম ফুল বাদ দি পেলাই শিপা খাজ পাত পাপ ডাল বা কাণ্ডৰ দ্বাৰা কি হয় বিস্তাৰণ ঘটে বা বংশ বিস্তাৰ কৰিব পাৰে খাজ আলু কিছুমান খাজ আছে বা চকু যিবিলাক আমি চকু বুলি কওঁ সেই চকুৰ পৰা আমি খুব সুন্দৰভাৱে আমি নতুন জীৱন এটা উৎপত্তি কৰিব পাৰোঁ তোমালোকৰ এটা প্ৰেক্টিকেল আছে কিতাপত আহা আমি সেই প্ৰেক্টিকেলটা কৰোঁ আমি এতিয়া কাৰ্যকলাপ 8.5 টো আমি কৰিম এই আলুটো ভালদৰে চোৱাচোন তোমালোকে আলুটো দেখা পাবা যে কিছুমান খাজ বা কিছুমান কি গাঠি আছে ইপিনে মন কৰাচোন ইয়াত মন কৰা এটো এটা গাঠি দেখা পাবা এটো সাইডে এটা গাঠি দেখা পাবা এইবিলাক গাঠি আছে আমি এই যে আলুটো টুকুৰা কৰিম আৰু এনেকুৱাকৈ টুকুৰা কৰিম যাতে টুকুৰাবিলাকত এই খাজবিলাক থাকে আৰু কিছুমান টুকুৰাত খাজ নাথাকে আৰু এনেদৰে কাটি আমি এই প্লেটখনৰ ওপৰত কপা ৰাখি টুকুৰাবিলাক ধুনীয়াকৈ ৰাখি থৈছো চোৱা
মন কৰিবা যে এই তিনিটা টুকুৰাত আমি খাজ থকাকৈ ৰাখিছোঁ প্ৰত্যেকটো টুকুৰাত চোৱা খাজ দেখা পাবা এইটো টুকুৰাত চোৱা এইটো খাজ আৰু এইটোত দুটা বা তিনিটা খাজ আছে আৰু এই তিনিটা টুকুৰালৈ মন কৰাচোন এবাৰ এই তিনিটা টুকুৰাত কোনো খাজ নাই খাজ নথকাকৈ আমি টুকুৰাকেইটা ৰাখিছোঁ এতিয়া আমি ডেইলি অলপ পানী এনেকৈ স্প্ৰে কৰি থাকিম যাতে কপাহখিনি টিকি থাকে মন কৰিবা যাতে কপাহখিনি কেতিয়াও শুকাই নাযায় আৰু কেইদিনমানৰ পিছত আমি চাম কি হয় এতিয়া চোৱা দুসপ্তাহৰ পিছত কি পৰিৱৰ্তন ঘটিলে যিকেইটা আলুৰ টুকুৰাত খাজ আছিল বা চকু আছিল সেইকেইটা টুকুৰাত সুন্দৰভাৱে তোমালোকৰ পোখা আৰু শিপা গজি গৈছে শিপাটো কপাহত অলৰেডি লাগি গৈছে এইপিনেও এইটো চোৱা কপাহত লাগি গৈছে শিপাটো আৰু যিকেইটা তোমালোকৰ আলুকেইটাত খাজ নাছিল সেই খাজ নথকা আলুৰ টুকুৰাকেইটাৰ কোনো পৰিৱৰ্তন আমি নাই দেখা আৰু এই টুকুৰাটো যদি আমি মাটিত ৰুই দিওঁ সুন্দৰভাৱে এটা আলুৰ গছ উৎপত্তি হ'ব আমি দেখিলোঁ যে খাজৰ পৰা কেনেদৰে নতুন প্ৰজন্ম উৎপত্তি হৈছে এতিয়া নেক্সট চোৱা পাততো কিছুমান খাজ আছে দুপৰটেঙা পাত যেনে কিছুমান পাতত খাজ কিছুমান থাকে আৰু যে দুপৰটেঙা পাতটো মাটিত পৰি যায় কি হয় সেই খাজটোৰ পৰা সেই ভাগটোৰ পৰা ধুনীয়াকৈ নতুন এটা দুপৰটেঙা কি উদ্ভিদ উৎপত্তি হয় তাৰমানে পাতটোৰ পৰাই নতুন 2-3টামান উদ্ভিদ দুপৰটেঙাৰ উদ্ভিদ উৎপত্তি হ'ব নেক্সট আহিল পাত তোমালোকে হয়তো ঘুমনি লতা দেখিছা বা মানি প্লেণ্ট দেখিছা ঘৰত সাধাৰণতে মানি প্লেণ্ট লগাই লাকি প্লেণ্ট বুলি কয় এই ঘুমনি লতাটো কিছুমান পাত থাকে এই পাতবিলাকৰ পৰা পাতবিলাক ওলায় পাতবিলাকৰ পৰা পাতটো ওলায় আৰু যদি আমি এই পাত অংশটো কাটি পেলাই সৰু টুকুৰা এটা কাটি পেলাই যদি আমি বটলত বা গ্লাছ এটাত পানী অকণমান দি থওঁ কেইদিনমান পিছত দেখিবা যে পাতটোৰ পৰা সুন্দৰভাৱে ৰুটছ ওলাইছে শিপা ওলাইছে আৰু এই শিপাবিলাক তুমি ওলোৱাৰ পিছত যদি তুমি মাটিত ৰুই দিয়া এজোপা ধুনীয়া ঘুমনি লতা গছ উৎপন্ন হ'ব ধুনীয়াকৈ আকৌ তোমাৰ নতুন পাত ওলাব আৰু বগাই যাব যদি আমি এই পাত নথকা জেগা অংশটো যদি আমি কাটি দিওঁ কাটি পেলাই যদি আমি ঠিক তেনেদৰে আগৰ দৰে যদি বটল ৰাখোঁ বা মাটিত গুজি দিওঁ তেতিয়া কি হ'ব নতুন ঘুমনি লতা প্লেণ্ট এটা আমি নাপাম বা নতুন প্ৰজন্ম এটা নহ'ব কিয় নহ'ব এই ঘুমনি লতাটোৰ এই পাতটোৰ সহায়ত বা এই পাতটোৰ দ্বাৰাই কি কৰিছে নতুন প্ৰজন্ম সৃষ্টি কৰিছে আৰু ইয়াৰ উপৰি আমি কিছুমান গছৰ ডাল কাটি পেলাই আমি নতুন গছৰ উৎপত্তি কৰিব পাৰোঁ আৰু এই যে আংগিক বিস্তাৰৰ যিবিলাক বৈশিষ্ট্যতা এই বৈশিষ্ট্যতাৰ কাৰণে কৃষি ক্ষেত্ৰত কি হয় বিভিন্ন ধৰণৰ পদ্ধতি যেনে জোৰা কলম বা তৰপীয়া ধৰণৰ এই পদ্ধতিবিলাক প্ৰয়োগ কৰা হয় জোৰা কলমৰ ক্ষেত্ৰত কি হয় দুজোপা একে জাতৰ গছ জোৰা লগাই পেলাই কি হয় সেই যোনটো সাপোজ এয়া চোৱা এইজোপা হ'ল গোলাপৰ ক্ষেত্ৰত মই কওঁ এই গোলাপৰ এটা ডাল এইটো যিটো লোকেল জাত যিটো আমি ঘৰুৱাভাৱে আমি লগাওঁ এটা হাইব্ৰিড গোলাপৰ ডাল যিটো জেনেটিকেলি বা জিনীয়ভাৱে যিটো উন্নত সেই ডালটো আমি এনেকৈ কাটি পেলাই জোৰা লগাই দিওঁ যাতে পলিথিনেৰে যদি মেৰিয়াই দিয়া হয় কেইদিনমানৰ পিছত বা এমাহমানৰ পিছত যদি আমি পলিথিনে এৰাই দিওঁ দেখা পাম যে এই দুটা ডাল জোৰা লাগি গ'ল আৰু আমি এই গছজোপা পাম এই হাইব্ৰিড গোলাপটো আমি পাম আৰু তৰপীয়া ক্ষেত্ৰত কি হয় কিছুমান বেছিকৈ ডাল থকা গছ যেনে জবা ফুল বা বগেনভিলিয়া গছৰ ক্ষেত্ৰত কি হয় এই ডালবিলাক টানি আনি পেলাই এই মাটিত লগাই দিয়া হয় মাটিৰ অংশত লগাই দিয়াৰ লগে লগে এই ডালটোৰ পৰা এই মাটিৰ অংশত থকা স্পৰ্শ কৰা অংশখিনিৰ পৰা কি হ'ব এনেকৈ শিপা উৎপন্ন হ'ব বা শিপা বৃদ্ধি হৈ আহিব আৰু লগে লগে ইপিনে ওপৰলৈ কি হ'ব পোখা মেলিব বা আমি এটা নতুন উদ্ভিদ পাম আৰু এই উদ্ভিদটো আমি এনেকৈ কাটি দিব পাৰোঁ বা কাটি দিলেও কি হয় আমি এটা প্ৰজনন পালোঁ বা ঠিক তেনেদৰে এইটো চাইডে আমি লগাব পাৰোঁ বা ডালতো আমি মেৰিয়াই অলপ পোষক দ্ৰব্য দি মাটি দি পেলাই আমি পলিথিনে মেৰিয়াই দিলে মানে ইয়াতে শিপা ওলাব কিমানৰ পিছত আৰু এই ডালটো কাটি পেলাই আমি নতুন এটা উদ্ভিদ লগাব পাৰোঁ এই ধৰণৰ যিবিলাক আংগিক বিস্তাৰণ এই বিস্তাৰণৰ কি হয় কিছুমান প্লাছ পইণ্ট আছে যেনে তোমাৰ দুটা পইণ্ট আছে খুব জানিবলগীয়া দুটা পইণ্ট এনেদৰে যদি আংগিক বিস্তাৰণৰ দ্বাৰা যদি আমি উদ্ভিদ উৎপন্ন কৰোঁ সেনেকুৱা ধৰণৰ উদ্ভিদবিলাক কি হয় বীজেদি ধাৰণ কৰা নতুন প্ৰজন্মটোৱে কি হয় আগতীয়াকৈ ফল ফুল ধাৰণ কৰে কাৰণ বীজ এটা হ'বলৈ হ'লে অংকুৰণ হ'বলৈ হ'লে সময় লাগিব আৰু সেই অংকুৰিত বীজটো ডাঙৰ হোৱাৰ টাইম লাগে কিন্তু এনেকৈ যদি আমি ডাল কাটি বা খাজৰ পৰা যদি আমি ৰুওঁ এটা নতুন উদ্ভিদ উৎপন্ন কৰোঁ সেই উদ্ভিদজোপা সোনকালে আমি ফল আৰু ফুল দেখা পাওঁ আৰু এই চৰিত্ৰগত বৈশিষ্ট্যসমূহো কি হয় প্ৰত্যেক পুৰুষৰ সৈতে একেই থাকে কাৰণ এইটো অজনৰ প্ৰজননৰ ক্ষেত্ৰত কি হৈছে ভিন্নতাটো বেছি হয় কাৰণ দুটা
দুটা কি হয় লিংগ জড়িত হৈ থাকে কাৰণে তাৰ দুটা দুই পৰা কি হয় ক্ৰমোজোমছ বিলাক আহে কাৰণে ভিন্নতাটো আমি বেছি দেখা পাওঁ কিন্তু ইয়াত যেটো ওজনৰ প্ৰজনন সেই কাৰণে কি প্ৰত্যেক পুৰুষৰ হৈতে তোমাৰ চৰিত্ৰসমূহ একেই থাকে এতিয়া আমি লাষ্টৰটোলে আহো লাষ্টৰ পদ্ধতি হৈছে ৰেণুৰ উৎপত্তি তোমাৰ ৰাইজোপাছ বেক্টেৰিয়া ৰাইজোপাছ ফাংগাছত আমি ৰেণুৰ উৎপত্তি দেখা পাওঁ সাধাৰণতে আমি কি হয় এই যিবিলাক আমি পদ্ধতি পঢ়িলো এই পদ্ধতিবিলাকত কোনো অংগ নাছিলে প্ৰজনন অংগ নাছিলে কিন্তু ৰেণুৰ ক্ষেত্ৰত কি হয় আমি ৰাইজোপাছ ভেকুৰৰ ক্ষেত্ৰত আমি কিছুমান প্ৰজনন অংগ দেখা পাওঁ যিবিলাকক ৰেণুধনী বুলি কয় এতিয়া এই ৰাইজোপাছ বেক্টেৰিয়া ফাংগাছটো তোমালোকে সবেই দেখিছা ক'ত দেখিছা যেতিয়া আমি ব্ৰেড বা পাউৰুটি বা ৰুটি বা যিকোনো খাদ্য আমি যদি আচাৰটো যদি খুলি পেলাই আমি থৈ দিওঁ বা কিবা কাৰণত যদি হেৰি হৈ যায় ভেকুৰ লাগে হেতুই হল ৰাইজোপাছ আমি যেতিয়া ব্ৰেড এখনত কি দেখিম ভেকুৰ লাগিলে আমি কেনেকৈ গম পাম ভেকুৰ লাগিছে বুলি তুমি দেখা পাম যে কিমান চুলিৰ সাদৃশ্য বা আহৰ নিচিনা কিছুমান দেখা পাম তাৰ কেইমানৰ পিছত যদি আমি আৰু থৈ দিওঁ তেতিয়া কি হয় তাতে কলা কলা কিছুমান স্পট দেখা পাম যদি আমি অনিফান যন্ত্ৰ বা ম্যাগনিফাইং গ্লাছেদি আমি চাওঁ তেতিয়া আমি কি দেখিম এনেদৰে তোমাৰ কিছুমান যে টুপুলা হৈ আছে ওপৰত যে কিছুমান মুনা বা টুপুলাৰ নিচিনা এনেকৈ দেখা পাম এই টুপুলা গিটাই হৈছে কি ৰেণুধনী বা এই তোমাৰ প্ৰজনন অংগ এই ৰেণুধনীটোৰ ভিতৰত কি থাকিব ৰেণুবিলাক থাকিব আৰু যেতিয়া এই ৰেণুধনীটো ইয়াৰ পৰা পৃথক হ'ব তেতিয়া কি হ'ব এই ৰেণুধনীটো যদি কোৱা খাদ্যত স্পৰ্শত আহে তেতিয়া ইয়াৰ যিটো আৱৰণখন ফাটি যাব আৰু ফাটি যোৱাৰ লগে লগে ৰেণুখিনি সেই খাদ্যত পৰি পেলাই তাৰ আকৌ বংশ বিস্তাৰ কৰিব আৰু আকৌ ৰাইজোপাছ ফাংগাছবিলাক গ্ৰো কৰিব তাৰপৰা বিয়পি যাব আৰু এই ৰেণুধনীটো খুবেই ডাঠ থাকে আৰু ডাঠ থকাৰ কাৰণে কি হয় ইয়াৰ ভিতৰত যিবিলাক ৰেণু থাকে ৰেণুবিলাক সজীৱ হৈ থাকে বহুত দিনলৈ ৰেণুবিলাক সজীৱ হৈ থাকে সেইকাৰণে এই ৰেণুবিলাক কি হয় ৰেণুধনীটো বতাহত উৰি থাকে আৰু বহুত দিনৰ পিছতো যদি কিছুমান খাদ্য স্পৰ্শত আহে তাৰ পিছতো আমি দেখা পাম ভেকুৰ গজি উঠা আৰু এইখিনিয়ে হ'ল তোমালোকৰ ওজনৰ প্ৰজননৰ পদ্ধতি আমি গোটেইকেইটা পদ্ধতি ইতিমধ্যে আলোচনা কৰিলো আশা কৰো তোমালোকে বুজি পাইছা আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিবা আৰু নেক্সট ভিডিওত আমি যৌন প্ৰজননৰ বিষয়ে আলোচনা কৰিম